एक प्रिंसिपल कल्पना पॉलिटेक्निक পলিটেকনিক কলেজ আৰু আমাৰ ডাউনটাউন ইউনিভাৰ্চিটিৰ মাজত এইখিনিৰ পৰা আমি দুয়োপক্ষই আমি লাভান্বিত হ'ম। আমাৰ নিজৰ আইডিয়াবিলাক বা পলিটেকনিক কলেজৰ তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীৰ মাজত আমি এক্সচেঞ্জ প্ৰগ্ৰেম কৰিম। তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ ইয়ালৈ আহিব, আমাৰ ষ্টুডেণ্ট তাত তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ইউজ কৰিম, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকে ইউজ কৰিব। তো দুয়োপক্ষই আমি সেনেদৰে লাভান্বিত হ'ম। এইটো আমি আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজি আমি আপোনাৰ 26 আজি তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজি কিমানখন আজি আমাৰ টোটেল 26খন আছিলে, তেওঁলোকৰ 19খন আজি আহিছে আৰু বাকীখিনি এদিন দুদিনত আহিব। আমি তেওঁলোকৰ লগতো স্বাক্ষৰিত কৰিম। আজি যি আমাৰ ডাউনটাউন ইউনিভাৰ্চিটি আৰু আমাৰ পলিটেকনিকবিলাকৰ মাজত যি বুজাবুজি চুক্তি হ'ল, এই চুক্তিৰ দ্বাৰা আমি দুয়োপক্ষই লাভান্বিত হ'ম। প্ৰথমতে আমাৰ পলিটেকনিকছবিলাক সাধাৰণতে স্কিল এডুকেশ্যনত আমি এক্সপাৰ্ট, সাধাৰণতে পাৰ্গত, আৰু ডাউনটাউন ইউনিভাৰ্চিটি সাধাৰণতে ৰিচাৰ্চ বা হায়াৰ এডুকেশ্যন সেইবিলাকত পাৰদৰ্শিতা আছে। গতিকে আমাৰ যিখিনি পলিটেকনিকৰ ফেকাল্টিৰ স্কিল এডুকেশ্যনৰ ওপৰত অৰ্হতা আছে, সেই অৰ্হতাখিনি ডাউনটাউন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টসকলক আমি দিব পাৰিম। আৰু ঠিক তেনেকৈ ডাউনটাউন ইউনিভাৰ্চিটিৰ ফেকাল্টিসকলৰ বা ইয়াত যি ৱেল ইকুইপড লেবৰেটৰী আছে, এইসকলে আমাৰ পলিটেকনিক ষ্টুডেণ্টসকলক বেনিফিট কৰিব। আৰু বিশেষকৈ আমাৰ ফেকাল্টিসকলেও ইয়াৰ যি হায়াৰ এডুকেশ্যন ছিষ্টেম, ইয়াৰ পৰা লাভান্বিত হ'ব পাৰিব। আৰু এইটো এটা আচলতে অত্যন্ত জৰুৰী পদক্ষেপ। এইকাৰণে জৰুৰী পদক্ষেপ যে এতিয়া আমাৰ NEP 2020 অসমত কাৰ্যকৰী হৈ আছে। গতিকে NEP 2020ৰ মতে যে আমি প্ৰতি এটা শিক্ষানুষ্ঠানে আন শিক্ষানুষ্ঠানৰ লগত কোলাবৰেশ্যন কৰি প্ৰত্যেকৰে যিখিনি এক্সপাৰ্টাইজ, সেই এক্সপাৰ্টাইজখিনি আমি গ্ৰহণ কৰিব লাগে। সেইফালৰ পৰা আমি ডাউনটাউন ইউনিভাৰ্চিটিৰ যিখিনি এক্সপাৰ্টাইজ, সেইখিনি আমি গ্ৰহণ কৰিব পাৰিম। আমাৰ ষ্টুডেণ্টসকলে তাৰ বেনিফিট পাব। ঠিক তেনেকৈ আমাৰ যি পলিটেকনিকৰ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ আমাৰ ফেকাল্টি বা ষ্টুডেণ্টৰ যিখিনি এক্সপাৰ্টাইজ, সেই এক্সপাৰ্টাইজখিনি আমি হয়তো ডাউনটাউন ইউনিভাৰ্চিটিত দিব পাৰিম। গতিকে এই চুক্তিৰ দ্বাৰা আমি দুয়োপক্ষই বেনিফিটেড হ'ম। আৰু আজি সেইটো কাৰণে আমাৰ এইটো এটা খুব ভাল দিন আজি।